নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপতি এখন প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এতিয়ালৈকে নুপুৰ বৰাৰ গোটেইখিনি আপডেট দিলম তাৰ পাছত নুপুৰ বৰাৰ ওপৰত কাৰোবাৰ আশীৰ্বাদ আছে নেকি সেই বিষয়টো আনিম প্ৰথমে কৈলও যে নুপুৰ বৰাৰ পৰা এতিয়ালৈকে 1,15,00,000 টকা জব্দ কৰা হৈছে 1,15,00,000 টকা আৰু ইয়াৰে 82 লাখ টকা গুৱাহাটীৰ ফ্ল্যাটত উদ্ধাৰ হৈছে আৰু 10 লাখ টকা বৰপেটাৰ ফ্ল্যাটত বৰপেটাৰ ভাড়া ঘৰত উদ্ধাৰ হৈছে বৰপেটাৰ সেই ভাড়া ঘৰটো যেটো ভাড়া ঘৰত মাৰ্চৰ পৰা নুপুৰ বৰা জয়েন আছিলে মানে এটা পৰিত্যক্ত ভাড়া ঘৰটো 10 লাখ টকা পৰি আছিল কোনো গমে নাপালে নুপুৰ বৰাৰ ইমান টকা হৈ গল টকা কাগজ ফালি ফালি উৰুৱাৰ দৰে যেন উৰাইছিল নুপুৰ বৰাই অৱশ্যে মিস্ত্ৰী আৰু কাম কৰা লোকক সেই প্ৰাপ্য টকাখিনিও দিয়া নাছিল কৃপনালী শিবিৰত কৰিছিল কিন্তু নিজৰ লাক্সাৰি জীৱনটোৰ বাবে বিলাসী জীৱনৰ বাবে টকা উৰুৱাইছিল আৰু ইমানেই টকা হৈ গৈছিল নুপুৰৰ যে বৰপেটাত এটা ভাড়া ঘৰ আছে যেটো ভাড়া ঘৰ এৰি দিয়া নাছিল মাৰ্চৰ পৰা তাত যোৱাও নাছিল তাত 10 লাখ টকা পৰি আছিল তাৰপৰাও সিএম ভিজিলেন্সৰ দলে 10 লাখ টকা উদ্ধাৰ কৰিলে মানে কিমান টকা হ'ব লাগিব তেওঁৰ হাতত যে 10 লাখ টকাকো গুৰুত্ব নিদি ভাড়া ঘৰ এটাত পেলাই থৈ দিছে সেই গৰাকী নুপুৰ বৰাৰ পৰা এতিয়া শেহতীয়াভাৱে আন কিছু নগদ ধন উদ্ধাৰ কৰা হৈছে সেইবোৰ হৈছে নুপুৰ বৰাৰ নামত থকা লকাৰ সেই লকাৰৰ পৰা ক্ষমা কৰিব 23,75,000 টকা উদ্ধাৰ কৰা হৈছে বৰপেটা ৰোডৰ ষ্টেট বেংকত নুপুৰ বৰাৰ সেইটো লকাৰ আছিল আৰু সেই লকাৰৰ প্ৰায় তদন্তকাৰী দলে 23,75,000 টকা উদ্ধাৰ কৰিছে আৰু এতিয়ালৈকে যিবোৰ টকা তেওঁৰ জব্দ কৰা হৈছে সেই টকাৰ সৰ্বমুঠ পৰিমাণ হৈছে 1,15,00,000 টকা আৰু নুপুৰৰ ঘৰত 1.5 কোটিৰো অধিক টকা মূল্যৰ গহনা জব্দ হৈছিল সেয়া আপোনালোকে আমাৰ বাতৰিৰ জৰিয়তে ইতিমধ্যে গম পায় সোণ আৰু হীৰাৰ গহনাও জব্দ হৈছিল নুপুৰৰ ঘৰত সোণ আৰু হীৰা মুঠতে ৰাণীৰ দৰে নিজকে সজাবলৈ চেষ্টা কৰিছিল অৱশ্যে সামাজিক মাধ্যমত কাপোৰৰ ব্যৱসায় কৰাৰ দৰে এটা ভুৱা এটা ইমেজ সৃষ্টি কৰিছিল যাতে মানুহে পাছত যাতে প্ৰশ্ন নকৰে ইমানবোৰ টকা কৰ পৰা আহিল মানে ব্যৱসায় এটা দেখুৱাই আছিল সাইড বিজনেছ জাতীয় এটা ব্যৱসায় সামাজিক মাধ্যমত দেখুৱাই আছিল যি কি নহওক লকাৰত অৱশ্যে কোনো অলংকাৰ পোৱা নাই আৰু যেটো লকাৰত 23,75,000 জব্দ হৈছে সেই লকাৰটোৰ বাহিৰেও পিতৃৰ সৈতে যৌথভাৱে নুপুৰৰ এটা লকাৰ আছিল বুলিও শেহতীয়াভাৱে তথ্য পোৱা গৈছে মানে পিতৃৰ সৈতেও যৌথভাৱে আছে আৰু নিজৰ নামতো তেওঁৰ লকাৰ আছে এটা সম্ভ্ৰান্ত ঘৰ পিতৃ অধ্যাপক তেওঁলোকে ঘৰৰ পৰিৱেশ ভাল পাইছিল আৰু পঢ়া শুনাটো ভালেই আছিল এটা সময়ত আৰু মুখ্যমন্ত্ৰী আজি কৈছে যে একাংশ লোকৰ মাজত এনেধৰণৰ মানসিকতা গঢ় লৈ উঠে যিসকলে টকা দি চাকৰি লোৱা নাই তেওঁলোকৰ মনতো গঢ় লৈ উঠে সেইটো পৰিতাপৰ কথা বুলি আজি মুখ্যমন্ত্ৰীয়ে সতৰি কৰিছে মানে এফালে তেওঁলোকে চাকৰিটোৰ বাবেতো টকা দিব লগা হোৱা নাই কাৰো হাতত সাধাৰণতে টকা দিয়াৰ পাছত একাংশ দুৰ্নীতিত নিমজ্জিত হয় বুলি এটা বদনাম আছে কিন্তু এওঁলোকেতো টকাও দিয়া নাই স্বচ্ছভাৱে চাকৰি পোৱা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে তাৰ পাছতো এওঁলোকে কিয় দুৰ্নীতিত নিমজ্জিত হ'ল ইমান দুৰ্নীতি কৰাটো মানে তেওঁলোকৰ চৰিত্ৰত কেনেধৰণে আহি গ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এইটো থাকে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে যে হাতৰ 5টা আঙুলি যেনেধৰণে সমান নহয় তেনেধৰণে প্ৰতিগৰাকী চৰকাৰী বিষয়া হয়তো সমান নহ'ব পাৰে কোনোবা এগৰাকী দুৰ্নীতিগ্ৰস্ত হ'ব পাৰে কোনোবা আকৌ দুৰ্নীতি নকৰা বিষয়াও আছে সৎ বিষয়াও আছে তাৰ অৰ্থ এইটো নহয় যে সকলোৱে অসৎ বা সকলোৱে সৎ মানে সৎ অসৎ মিশ্ৰিত ৰূপত আছে আৰু যেতিয়া তেওঁলোকে অভিযোগ পায় অসম চৰকাৰে অভিযোগৰ ভিত্তিত বিভিন্নজনৰ ওপৰত চকু ৰাখি তেওঁৰ ওপৰত তদন্ত চলাই গোপনে আৰু তাৰ পাছতেই ধৰা পেলায় সেইটোৱে হৈছে মূল কথা সেয়েহে যিসকলে দুৰ্নীতি কৰি আছে এনেধৰণৰ গুৰুত্বপূৰ্ণ পদবীত থাকিও তেওঁলোকে আজি দুৰ্নীতি এৰি দিয়াটো ভাল কাৰণ আপোনালোকৰ বিৰুদ্ধে যদি তলে তলে কোনোবাই অভিযোগ দি থাকে আপোনাৰ ওপৰতো খেন চকু হয়তো ৰাখিব পাৰে আৰু কোনদিনা জালত পৰিব ঠিক নাই সকলো যাব মান সন্মান অৱশ্যে আজিকালি মান সন্মানক একাংশই গুৰুত্ব নিদিয়া বুলি ভাবে কিন্তু গুৰুত্ব আছে একাংশই মনে মনে লেইলি চেইচে কৰি থাকে যি কি নহওক এইবোৰ মানুহৰ নিজা নিজা ব্যক্তিগত কথা এতিয়া ক'ব বিচাৰিছো যে কিয় নুপুৰ বৰাই অনুশোচনা বা হতাগ্ৰস্ততাত ভোগা নাই সিএম ভিজিলেন্সৰ জিম্মাত আছে নুপুৰ বৰাৰ বডি লেংগুৱেজত কিন্তু অনুশোচনা নাই যেন লাগে আনকি এটা সূত্ৰ এই বুলিও কৈছে যে জিম্মাত থকাৰ সময়ছোৱাটো যথেষ্ট আত্মবিশ্বাসেৰে আছে নুপুৰ বৰা কিয় নুপুৰ বৰাৰ কিয় পৰিতাপৰ বিষয় যে নুপুৰ বৰাৰ অনুশোচনা অহা নাই ইমান এটা বেয়া কাম কৰিছে চৰকাৰী ধন উত্তৰস্থ কৰিছিল তাকো মাটিৰ নামত খেলিমেলি বিসংগতি সংঘটিত কৰি এগৰাকী ৰাজপত্ৰিত বিষয়া হৈ এনেধৰণৰ অতি তলৰ খাপৰ কাম কৰিছিল তাৰ পাছত অনুশোচনা নাই এক প্ৰকাৰ তেওঁ যেন মাস্কখনৰ আঁৰত যিখন মাস্ক পৰিধান কৰি আছে সেই মাস্কখনৰ আঁৰত যেন হাঁহিহে আছে তেনেধৰণৰ এটা বডি লেংগুৱেজ দেখুৱাইছে তেওঁ কিয় এতিয়া বৰপেটাত আমি জানো চৰকাৰী মাটি হোক বা আন একাংশ মাটি আনকি সত্ৰৰ মাটিও একাংশ সন্দেহযুক্ত লোকক দি দিয়া হৈছিল একাংশ অবাধ হাৰত ব্যৱসায় চলোৱা ব্যৱসায়ী হাতত গতাই দিয়া হৈছিল যিবোৰে আসলতে ব্যৱসায় বুলি ক'লে ভুল হ'ব তেওঁলোক আসলে দালাল চক্ৰ সেই দালাল চক্ৰক দি দিয়া হৈছিল
কিয় নুপুৰে দিলে বা সেইখিনি সাহস নুপুৰে ক'ত পালে চক্ৰ বিষয়া এগৰাকীৰ হাতত বাৰু কৰ্তৃত্ব থাকে কিন্তু কোনো যদি অন্য শক্তিৰ দ্বাৰা তেওঁ এই ভয়ভীতবোৰৰ পৰা আঁতৰি অন্য শক্তিৰ দ্বাৰা যদি পৰিচিত নহয় এনে কাম কৰাটো সম্ভৱপৰ হয়নে সাধাৰণতে আমি কওঁ যে বহু ক্ষেত্ৰত একোখন জিলাত যেতিয়া চক্ৰ বিষয়ৰ দায়িত্ব পায় সেই চকীখনত বহাৰ পাছত কৰ্তৃত্ব বহুখিনি আহি যায় কিন্তু সেই কৰ্তৃত্ব অহাৰ পাছতো কেতিয়াবা এনেকুৱাও হয় যে কেতিয়াবা কোনোবা ৰাজনৈতিক শক্তিও তেওঁলোকক প্ৰৰোচিত কৰে বা প্ৰলোভিত কৰে হয়তো কোনোবা ৰাজনৈতিক নেতা বা আন কোনোবা হয়তো কোনোবাই প্ৰৰোচিত কৰা ব্যক্তি তাত আছিল তৃতীয় শক্তি কোনোবা আছিল তাক লৈ এতিয়া বিভিন্নজনে সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে যে এওঁতো নিজৰ চৰিত্ৰ দেখুৱাই দিলে গোটেই চৰকাৰী মাটিবোৰ অবাধ হাৰত এই খনিজযুক্ত লোকসকলক দি বা সত্ৰৰ মাটিবোৰ সত্ৰৰ যিবোৰ মাটি আমি সেই সত্ৰৰ মাটি যোৱা বুলি কৈ থাকোঁ সেই সত্ৰৰ মাটি দখল কৰা বুলি কৈ থাকোঁ এনেধৰণৰ চক্ৰ বিষয়ৰ বাবে সেইখিনি কৰিবলৈ সক্ষম হৈছে এই সত্ৰৰ মাটিবোৰ যে কাৰোবাৰ হাতত গতাই দিলে কাৰ শক্তিত বলিয়ান হয় অকলে তেওঁ নিজে সাহস কৰিব পাৰেনে বাৰু সেই প্ৰশ্নটো আহিছে ইয়াত একাংশই কৈছে যে সেই অঞ্চলৰ কোনোবা হয়তো ৰাজনৈতিক শক্তি বা অন্য কোনোবা ৰাজনৈতিক শক্তিৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে নুপুৰ বৰা যাৰ বাবে নুপুৰ বৰাই এনেধৰণৰ সাহস পাইছে ইমান এটা ডাঙৰ কাম কৰিবলৈ কাৰণ তেওঁ মেধাসম্পন্ন এগৰাকী ছাত্ৰী হয় তেওঁ এই ভুলটো কেতিয়াও নকৰে ৰাজপত্ৰিত বিষয়াৰ এই চকীখনত বহি তেওঁ হয়তো ইমান বুৰ্বকামী কেতিয়াও নকৰে যে সত্ৰৰ মাটি চৰকাৰী মাটি কাৰোবাক গতাই দিব তেওঁ জানি শুনিয়ে কামটো কৰিছে কিন্তু কোনোবাই হয়তো তেওঁক অভয়বাণী দিছিলে যে একো নহয় এইবোৰ হৈ থাকে হ'ব পাৰে তেনেকুৱা সম্ভাৱনা আছে আমি একেবাৰে নুই কৰিব নোৱাৰোঁ সেই কথাটোৱে আজি বিভিন্নজনে আলোচনা কৰিছে যে হ'ব পাৰে এনেকুৱা যে কোনোবা হয়তো তৃতীয় শক্তিয়ে এওঁক অভয়বাণী দিছিল যে তুমি কৰি যোৱা বেলেগ একো চাব নালাগে মুঠতে এই কেলেংকাৰীবোৰ কৰি যোৱা তোমাৰ একো নহয় এনেধৰণৰ হয়তো অভয়বাণী কোনোবাই দিব পাৰে তেনেধৰণৰ কথা ওলাইছে কাৰণ নুপুৰ বৰাৰ শেহতীয়া যিটো স্থিতি হয়তো নুপুৰ বৰাৰ নামত এতিয়াও নামে বেনামে তেওঁ হয়তো ক'ৰবাত টকা লুকুৱাই থ'ব পাৰে যিগৰাকী নুপুৰ বৰাই জীৱন মাত্ৰ এটাই এই জীৱনতে সকলো পাম সকলো সুখ আনন্দ এই জীৱনটোতেই সুখ আনন্দ লৈ লোৱা এনেকুৱা ধৰণৰ কথা কয় সামাজিক মাধ্যমত তেনেকুৱা ধৰণৰ পোষ্ট লিখে তেওঁৰ হয়তো আন ক'ৰবা প্ৰান্তত যিবোৰ টকা এতিয়াও উদ্ধাৰ হোৱা নাই এই 1,15,00,000 নগদ ধন জব্দ হৈছে হীৰাৰ অলংকাৰ সোণৰ গহনা জব্দ হৈছে কিন্তু এইখিনিয়ে যে নহয় নুপুৰৰ নামত নুপুৰে হয়তো আন ক'ৰবাতো বহু টকা লুকুৱাই থৈছে তেনেধৰণৰ এটা সম্ভাৱনাৰ কথাও বিভিন্নজনে ব্যক্ত কৰিছে হয়তো নুপুৰৰ নামত নামে বেনামে সম্পত্তি ক'ৰবাত আছে নুপুৰে নিজে ক'ৰবাত হয়তো কাৰোবাৰ নামত থৈ দিছে বা ক'ৰবাত অন্য স্থানতো লুকুৱাই থৈছে যাৰ বাবে বেপৰোৱা এনেধৰণৰ মনোভাৱ মানে আত্মবিশ্বাসীৰ ওপৰত এতিয়াও আছে নুপুৰ বৰা অনুশোচনা নাই ভাবিছে কি দুদিনমান পাছততো মই এনেও জামিন পামেই যিহেতু জামিন প্ৰত্যেকজন মানুহৰে অধিকাৰ হয়তো জামিন পোৱাৰ পাছত ওলাই অহাৰ পাছত কেছ চলি থাকিব কিন্তু মই জামিনত মুকলি হৈ থাকিম তাৰ পাছত আইনী সুৰুঙাৰে বাছি সেই টকাখিনিৰে মই বিলাসী জীৱন কটাম হয়তো তেনেধৰণৰ পৰিকল্পনাও থাকিব পাৰে সেই সম্ভাৱনাও একাংশই নুই কৰা নাই মুঠতে বিভিন্ন হ'ব পাৰে ইয়াৰ পূৰ্বেও আমি দেখিছিলোঁ বহু ৰাজপত্ৰিত বিষয়া বহুত এনেধৰণৰ নামী দামী ব্যক্তি তথাকথিত একাংশ ব্যক্তি যিসকলে জেলৰ ভাত খাইছিল ওলাই অহাৰ পাছত এতিয়াও সেই বিলাসী জীৱন কটাই আছে তেওঁলোকৰ গাত কোনো কথা লগা নাছিল হয়তো নুপুৰেও তেনেধৰণে ভাবি লৈছে যাৰ বাবেই নুপুৰৰ মুখত সেই ক্লেশ ভাৱটো নাই সেই হতাশ ভাৱটো নাই অথবা অনুশোচনা ভাৱটো নাই তেনেকুৱা হ'ব পাৰে নহ'লে ইমান কনফিডেণ্ট ইমান আত্মবিশ্বাসীৰ ওপৰত হয়তো নুপুৰ বৰা নাথাকিলহেঁতেন সেইটো মাত্ৰ এটা সম্ভাৱনাৰ কথা কিন্তু যি কি নহওক নুপুৰৰ যদিও CM ভিজিলেন্সে এটা কথা কৈছে যে নুপুৰৰ আতিগুৰি সকলো আমি বিশ্লেষণ কৰি আছোঁ আৰু প্ৰতিটো তথ্য আমি উদ্ঘাটন কৰিম কাৰণ 6 মাহ সময় লৈছে CM ভিজিলেন্সে এমাহ দুমাহতে নুপুৰক কৰায়ত্ব কৰা নাই CM ভিজিলেন্সে 6 মাহ সময় লৈছে আৰু আমি CM ভিজিলেন্সক সুধিছিলোঁ যে কেনেধৰণে তদন্ত কৰিলে তেওঁলোকে ক'লে গোটেইখিনি ইতিমধ্যে আপোনালোকে আমাৰ বাতৰিত সম্প্ৰচাৰ দেখিছে মুখ্যমন্ত্ৰীও সদৰি কৰিছে এই 6 মাহ সময়ত প্ৰতিটো গতিবিধিৰ ওপৰত নজৰ ৰখা হৈছিল অৰুণাচলত গৈছিল অৰুণাচলত যাওঁতেও CM ভিজিলেন্সৰ মানুহে পিছ লৈছিল তাৰ পৰাও দৃশ্যবোৰ সংগ্ৰহ কৰি আনিছিল কেনেধৰণে ডিস্কোত নাচি আছিল সেইবোৰ আমি দেখিবলৈ পাইছোঁ मैं करूँ तो साला कैरेक्टर ढिला है এনেকুৱা ধৰণৰ কিছু বলিউডৰ ছবিৰ গানত নাচি নাচি মস্কুল হৈ আছিল লাট মণ্ডলৰ সৈতে সেই দৃশ্যবোৰো স্বাভাৱিকতে তেওঁলোকে সংগ্ৰহ কৰি আনিছিল বহু তথ্য এনেধৰণৰ বহু তথ্য আছে যিবোৰ তেওঁলোকে সংবাদ মাধ্যমত সদৰি কৰা নাই মানে তাৰ পৰা এটা কথা আশা কৰিব পাৰোঁ যদিও নুপুৰ বৰাই এই বিয়াগম কেলেংকাৰী সংঘটিত কৰিলে তেওঁৰ প্ৰতিটো টকা এতিয়া হয়তো তেওঁলোকে উদ্ধাৰ কৰিব যিবোৰ টকা তেওঁ ঘটিছে 2 নম্বৰী প্ৰক্ৰিয়াৰে সেই সকলো উদ্ধাৰ হয়তো কৰিব পাৰিব বুলি আশা এটা কৰা হৈছে কাৰণ বেসিক স্যালাৰি এইগৰাকী নুপুৰ বৰাৰ 51,000 টকা সকলো মিলাই কিমান হ'ব সৰ্বমুঠ হয়তো 70-80 হাজাৰ বা 1 লাখৰ ওচৰা-ওচৰি হ'ব চাগে প্ৰতিমাহে দৰমহা
যি কি নহওক বেচিক চেলাৰীৰ পৰা অলপ বেছিকৈ আমি ধৰি লৈছোঁ বাৰু কিন্তু কিমান লাখ 50 লাখ 60 লাখ 70 লাখ এই 6-7 বছৰত তেওঁ হয়তো নিজৰ সৎ পথৰ টকা হিচাপত তেওঁ উপাৰ্জন কৰিছিল বাকী কিন্তু গোটেই অসৎ পথৰ টকা বুলি কোৱা হৈছে আমি আশা কৰিম সেই সকলো অসৎ পথৰ টকা উদ্ধাৰ হোক আৰু নুপুৰৰ আৰু অধিক তথ্য চিএম ভিজিলেন্সে জগতাই এখন মজবুত কেছ ডায়েৰী দাখিল কৰক সেইটো জনসাধাৰণৰ কথা সামাজিক মাধ্যমত সেই কথাটোৱে কৈ আছে কাৰণ কেছ ডায়েৰীখন শক্তিশালী হ'লেহে প্ৰকৃত অৰ্থত সেই ব্যক্তিগৰাকী অভিযুক্ত ব্যক্তিগৰাকীয়ে কঠোৰ শাস্তি পায় যি কি নহওক মুঠতে এই গোচৰটো ভালদৰে চলাম বুলি চিএম ভিজিলেন্সে সতৰ্ক কৰিছে মুখ্যমন্ত্ৰী কৈছে যে তেওঁ নিজাববীয়াকৈ এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছে কাৰণ 6 মাহ দীঘলীয়া সময় লোৱা হৈছিল আৰু দীঘলীয়া সময়তে এইগৰাকী নুপুৰক ধৰিলে কিন্তু প্ৰশ্নটো সেইটোৱে আহিছে যে ইমান দিনে তেওঁ যাৰ নামত মাটিবোৰ হস্তান্তৰ কৰিলে সত্ৰৰ মাটি যি দালাল চক্ৰক বা একাংশ বেদখলকাৰীক অৰ্পণ কৰিলে সেই মাটিবোৰ ঘূৰাই অনাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা ল'বনে চৰকাৰে সেই প্ৰশ্নবোৰ আহিব এতিয়া নুপুৰৰ স্বাক্ষৰিত যিবোৰ কাগজ পত্ৰ আছে সেই স্বাক্ষৰিত কাগজ পত্ৰবোৰৰ ভালদৰে ৰিভিজন হ'বনে এতিয়া সেইবোৰৰ পুনৰ বিচাৰ প্ৰক্ৰিয়া হ'বনে পুনৰ হিয়াৰিঙত সেই প্ৰতিটো পাৰ্টিক মাতিবনে স্বাভাৱিকতে এই প্ৰশ্নবোৰ আহিবই কাৰণ তেওঁ যেহেতু গোটেই সত্ৰৰ মাটি একাংশ লোকক দি দিছিল চৰকাৰী মাটি দি দিছিল বনাঞ্চলৰ মাটি দি দিছিল বা আন কিছু প্ৰান্তৰ মাটি দি দিছিল বৰপেটাত থাকোঁতে সেই সকলো মাটিৰ হিচাপ নিকাচ তেওঁ থকা কাৰ্যকালৰ ভিতৰত যিবোৰ কেলেংকাৰী সংঘটিত হ'ল সেই কেলেংকাৰীবোৰ এতিয়া যদি ভালদৰে ফাদিল কৰিব লাগে তেনেহ'লে সেই হিচাপ নিকাচবোৰ ভালদৰে কৰিব লাগিব তেতিয়া হয়তো সেই তৃতীয় শক্তিটোৰ কথা শুনিবলৈ আহি যাব যে কোন তৃতীয় শক্তি সেয়া কোনোবা ৰাজনৈতিক শক্তি নে বৃহৎ ব্যৱসায়িক শক্তি নে আন কিবা দুষ্ট চক্ৰ সেই সকলো কথা তেতিয়া হয়তো পোহৰলৈ আহিব কাৰণ তেওঁৰ কাৰ্যকালৰ ভিতৰত যিমান যি দুৰ্নীতি হোৱা বুলি কোৱা হৈছে সেই দুৰ্নীতিবোৰৰ এতিয়া যদি প্ৰতিটো হিচাপ লয় কেৱল নুপুৰ বৰাই নহয় তেতিয়া হয়তো বহুত জালত পৰিব যিসকলে মাটিৰ ইফাল সিফাল কৰিছিল যিসকলে মাটিৰ ইফাল সিফাল কৰাৰ বাবে নুপুৰ বৰাক টকা দিছিল নুপুৰ বৰাক হেঁচা দিছিল সেই প্ৰত্যেকজনে হয়তো জালত পৰিব আৰু সেই সকলৰ বুকু এতিয়া এই মুহূৰ্তত হয়তো দুৰুকৈ কপি আছে সেইটো এটা ডাঙৰ কথা যে যিসকলৰ দ্বাৰা এই কামটো কৰোৱা হৈছিল নুপুৰ বৰাই যিসকলৰ বাবে টকা লৈ কৰি দিছিল তেওঁলোকো জালত পৰাটো এতিয়া দৰকাৰী মুখ্যমন্ত্ৰীও বা এই অসম চৰকাৰেও হয়তো এই ক্ষেত্ৰত বিশেষ চিন্তা চৰ্চা কৰিছে আমি যেটো সূত্ৰৰ পৰা খবৰ পাইছোঁ আৰু সেই সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিতে যেহেতু এই প্ৰতিবেদনটো সম্প্ৰচাৰ কৰিছোঁ আৰু তাৰ ভিত্তিতে আমি ক'ব পাৰোঁ যে তেনেকুৱা ধৰণৰ হিচাপ নিকাচ চলি আছে সেইবোৰৰ ওপৰত বিশেষ চকু ৰাখি আছে আৰু বিধানসভা নিৰ্বাচনৰ আগে হয়তো বৰপেটাত এটা বিশেষ অভিযান চলিব পাৰে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাওক আৰু পৰৱৰ্তী সময়ত আমি বিশদ বিৱৰণী আপোনালোকৰ বাবে আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট